Hello friends, welcome to the channel. আজি আমি এইটো ভিডিঅ'ত ডিপজিটৰী আৰু ব্ৰোকাৰৰ বিষয়ে শিকিম। আজি এইটো ভিডিঅ'ত আমি যিখিনি বিষয় আলোচনা কৰিম সেইখিনি হৈছে NSDL আৰু CDSL কি হয় আৰু ফুল সাৰ্ভিস ব্ৰোকাৰ আৰু ডিসকাউন্ট ব্ৰোকাৰৰ মাজত পাৰ্থক্য কি আছে আৰু যিবোৰ ব্ৰোকাৰৰ চাৰ্জেছ আছে আৰু যিবোৰ হিডেন চাৰ্জেছ আছে সেইবোৰৰ বিষয়ে আলোচনা কৰিম আৰু লগতে এজ এ বিগিনাৰ আমাৰ কেনেকুৱা ধৰণৰ ব্ৰোকাৰ আমি চুজ কৰাটো ইম্পৰ্টেন্ট আমি তাৰ বিষয়ে আজি জানিম। এতিয়া প্ৰথমতে আমি ডিপজিটৰীৰ বিষয়ে শিকিম। ধৰি লওক আপুনি মূল্যৱান কিছুমান গহনা কিনিছে বা জুৱেলাৰী কিনিছে, সেইখিনি আপুনি ঘৰতে ৰাখিব নেকি? বহুতে ক'ব সেইখিনি নাই, বেংকত ৰাখিব বুলি ক'ব, বা কিছুমানে ঘৰত ৰাখিবলৈ প্ৰিফাৰ কৰিব পাৰে। কিন্তু ঘৰত ৰখাটো যেহেতু সেফ নহয়, সেইকাৰণে আজিকালি মেক্সিমাম মানুহে সেইখিনি বেংকত সেফ লকাৰ কিছুমান থাকে, সব বেংকৰে থাকে, সেই সেফ লকাৰবোৰত থবলৈ বিচাৰে আৰু সেফ লকাৰত থলে আপোনাৰ সেই বেংকৰ যিখিনি আপোনাৰ লকাৰত যিখিনি আপোনাৰ সম্পত্তি থাকিব বা আপোনাৰ জুৱেলাৰী থাকিব সেইখিনি ৰিলেটিভলি আপোনাৰ ঘৰতকৈ সেফ হৈ থাকিব। ঠিক সেইদৰে আপুনি যদি শ্বেয়াৰ কিনে আৰু শ্বেয়াৰ কিনিলে আগতে যিখিনি বস্তু ইলেক্ট্ৰনিক নাছিলে আৰু তেতিয়া যেনেকৈ চাৰ্টিফিকেট দিয়ে সেই চাৰ্টিফিকেটটো ঘৰত ৰখা হৈছিল, কিন্তু আজিকালি কি হ'ল যেতিয়া আপোনাৰ বস্তুবোৰ ডিজিটেল হ'ল, ডিজিটেল হোৱাৰ পিছত সেইখিনি ঘৰত ৰখাৰ পৰিৱৰ্তে সেইখিনি ডিপজিটৰী একাউণ্টত থাকে। এতিয়া ডিপজিটৰী একাউণ্টটো হ'ল আপুনি যদি শ্বেয়াৰখিনি যদি কিনে, শ্বেয়াৰখিনি যদি কিনি পিনে আপুনি ঘৰত ৰখাৰ পৰিৱৰ্তে ইলেক্ট্ৰনিক ফৰ্মত আপোনালোকৰ ডিপজিটৰী যিটো একাউণ্ট থাকে সেই একাউণ্টখিনিত সেই শ্বেয়াৰখিনি সংৰক্ষিত হৈ থাকে। সেই সুৰক্ষিত স্থানখিনিকে কোৱা হয় ডিপজিটৰী। আৰু ভাৰতত যদি আপুনি লক্ষ্য কৰে এতিয়ালৈ দুটা ধৰণৰ ডিপজিটৰী আছে, এটা হ'ল CDSL আৰু এটা হ'ল NSDL। এতিয়া NSDL কি হয়? NSDL মানে হৈছে ইয়াৰ সম্পূৰ্ণ নামটো হ'ল নেশ্যনেল চিকিউৰিটি ডিপজিটৰী লিমিটেড। এতিয়া নেশ্যনেল চিকিউৰিটি ডিপজিটৰী লিমিটেড প্ৰথম আৰম্ভ হৈছিল 1996ত আৰু এইটো হ'ল আপোনাৰ ইণ্ডিয়াৰ প্ৰথমটো ডিপজিটৰী। তাৰপাছত আৰম্ভ হ'ল CDSL। CDSL কি হয়? এতিয়া CDSL হ'ল চেন্ট্ৰেল ডিপজিটৰী সাৰ্ভিসেছ লিমিটেড। এতিয়া যেহেতু আমাৰ প্ৰথমটো আছিলে NSDL আৰু এইটো সেকেন্ড হয় আৰু সেকেন্ডটো আৰম্ভ হৈছিল আপোনাৰ 1999ত। এতিয়া NSDL আৰু CDSL ৰ মাজত পাৰ্থক্য কি? আপুনি যদি লক্ষ্য কৰে দুইটাৰ মাজত বিশেষ পাৰ্থক্য একো নাই। দুইটাই গভৰ্ণমেন্টৰ দ্বাৰা পৰিচালিত হয় আৰু দুইটাৰ যিখিনি ৰেগুলেশনছ আছে টোটালি আপোনাৰ গভৰ্ণমেন্টে এইখিনি নিয়ন্ত্ৰণ কৰে। আৰু গভৰ্ণমেন্টৰ বুলি ক'লে তাৰ আপোনাৰ সেবি আছে, সেবি মানে হ'ল সিকিউৰিটি এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া। যেনেকৈ আমাৰ ক্ৰাইম কৰিলে আপোনাৰ ইয়াত পুলিচ ষ্টেচন থাকে, সেনেকৈ যদি ষ্টক মাৰ্কেটত কিবা ক্ৰাইম হয় বা কিবা যদি স্কেম হয় তেতিয়াহ'লে সেইটো সেবিৰ দ্বাৰা আপোনাৰ তাৰ নিৰীক্ষণত থাকে। মানে এতিয়া যেনেকৈ ইয়াত পুলিচ থাকে তাত এনেকৈ সেবি থাকে। এতিয়া এই গোটেই বস্তুটো ডিপজিটৰী সাৰ্ভিস লিমিটেড যিবোৰ থাকে আপোনাৰ NSDL হওক লাগিলে CDSL হওক সেইবোৰ আপোনাৰ সেবিৰ দ্বাৰা ৰেগুলেট কৰা হয়। আপোনাৰ এতিয়া যদি শ্বেয়াৰটো কিনে, শ্বেয়াৰটো কিনাৰ পাছত আপোনাৰ হয়তো CDSLতো থাকিব পাৰে বা NSDLতো থাকিব পাৰে, কিন্তু CDSLতে থাকক বা NSDLতে থাকক সেইটো ডাঙৰ কথা নহয়, কিন্তু আপোনাৰ যিখিনি শ্বেয়াৰ্ছ থাকে তাত যিখিনি সুৰক্ষিত থাকে সেইখিনি CDSLতে হওক লাগিলে NSDLতে হওক দুইটাত সমান হয় আৰু দুইটাই সেবিৰ দ্বাৰা ৰেগুলেটেড হয়। এতিয়া ব্ৰোকাৰ কি হয়? এতিয়া ব্ৰোকাৰটো আমি আগতেও ব্ৰোকাৰৰ বিষয়ে আলোচনা কৰিছিলোঁ, কিন্তু ইয়াত আমি এতিয়া কথাবোৰ অকণ বেলেগ ধৰণে আলোচনা কৰিম। এতিয়া ব্ৰোকাৰ হৈছে এটা মেডিয়েটৰ। যেতিয়া আপুনি NSE বা BSEৰ পৰা যেতিয়া এটা শ্বেয়াৰ কিনিব তেতিয়া আপুনি ডাইৰেক্ট কিনিব নোৱাৰে, তাৰ কাৰণে এটা ব্ৰোকাৰৰ প্ৰয়োজন হ'ব। এতিয়া অলপ আগতে যে ক'লো ব্ৰোকাৰ এটা মেডিয়েটৰ হয়। এতিয়া মেডিয়েটৰ মানে কি? এতিয়া মেডিয়েটৰ মানে হ'ল আপোনাৰ আৰু ষ্টক এক্সচেঞ্জৰ মাজত এই ব্ৰোকাৰটোৱে এটা কানেকশ্যন বিল্ড কৰি দিব, যাতে এই ব্ৰোকাৰটোৰ জৰিয়তে আপুনি শ্বেয়াৰ মাৰ্কেটৰ পৰা বা NSEৰ পৰা বা BSEৰ পৰা আপুনি শ্বেয়াৰছটো কিনিব পাৰে। এতিয়া ব্ৰোকাৰ বহুত ধৰণৰ আছে। আমি অলৰেডি আপষ্টক্সৰ কথা আমি ইয়াৰ আগৰ ভিডিঅ'টোত চাইছিলোঁ। আপষ্টক্স আছে, জিৰ'দা আছে, ফায়াৰ্ছ আছে, এঞ্জেল ওৱান আছে, গ্ৰ' আছে, ICICI ডাইৰেক্ট আছে, HDFC স্কাই। HDFC স্কাইটো হ'ল খুব নতুন ব্ৰোকাৰ। ICICI ব্ৰোকাৰটো বাৰু অকণ পুৰণাই হ'ল
কিন্তু তাৰ বাহিৰে বাকী যিকেইটা ব্ৰকাৰৰ বিষয়ে মই এতিয়া ইনফৰমেশ্যন দিলোঁ, সেই ব্ৰকাৰকেইটা হ'ল ইণ্ডিয়াৰ লিডিং ডিছকাউণ্ট ব্ৰকাৰ। এতিয়া মই যে ক'লো লিডিং ডিছকাউণ্ট ব্ৰকাৰ, এতিয়া ডিছকাউণ্ট ব্ৰকাৰনো কি? ইয়াত এতিয়া আমি যদি ট্ৰেডিং কৰিব যাওঁ বা ইনভেষ্টিং কৰিব যাওঁ, তাতো আপোনাৰ যদি লক্ষ্য কৰে তাত দুটা ধৰণৰ ব্ৰকাৰ থাকে। এটা হ'ল ডিছকাউণ্ট ব্ৰকাৰ, এটা হ'ল ফুল ছাৰ্ভিচ ব্ৰকাৰ। এতিয়া ডিছকাউণ্ট ব্ৰকাৰৰ ভিতৰত অলপ আগতে মই মেনশ্যন কৰিলোঁ, জিৰ'ধা আছে, আপষ্টক্স আছে, ফায়াৰ্ছ আছে, গ্ৰ' আছে, এইবোৰ হ'ল আপোনাৰ ডিছকাউণ্ট ব্ৰকাৰ। এতিয়া ডিছকাউণ্ট ব্ৰকাৰ মানে কি? এতিয়া ডিছকাউণ্ট ব্ৰকাৰ মানে হ'ল ডিছকাউণ্ট ব্ৰকাৰে আপোনাক অকল ট্ৰেডিঙৰ কাৰণে প্লেটফৰ্মটোহে দিব। তাত আপোনাক সিহঁতৰ যিখিনি ব্যক্তিগত ৰিচাৰ্চ এডভাইজৰী আছে বা আপোনাৰ ষ্টকছৰ টিপছ আছে, ৰিকমেণ্ডেশ্যন আছে, সেইবোৰ সিহঁতে আপোনালোকক প্ৰভাইড নকৰে। আপুনি যদি ট্ৰেডিং জানে বা আপুনি যদি ট্ৰেডিং শিকিছে, তেতিয়াহ'লে আপোনালোকে ডিছকাউণ্ট ব্ৰকাৰত একাউণ্ট খুলি আপোনালোকে নিজৰ ৰিচাৰ্চ নিজে কৰিব পাৰে, নিজৰ অধ্যয়ন নিজে কৰিব পাৰে, আৰু সম্পূৰ্ণ নিজৰ ওপৰত ডিচিশ্যন লৈ পিনে আপোনালোকে তাৰ পৰা শ্বেয়াৰবোৰ কিনা বেচা আপোনালোকে কৰিব পাৰে। আৰু যদি আপোনাৰ ট্ৰেডিঙৰ ওপৰত জ্ঞান আছে, যদি আপোনাৰ নলেজ আছে, এক্সপিৰিয়েঞ্চ আছে, তেতিয়াহ'লে এই ডিছকাউণ্ট ব্ৰকাৰবোৰ খুব ভাল হয়। তাতো আপোনালোকে গৈ পিনে একাউণ্ট খুলি পিনে তাতে আপোনালোকে ট্ৰেডিং কৰিব পাৰে, আৰু সেইটোৱে যথেষ্ট হয় আপোনালোকক। তেতিয়া সেইটো কণ্ডিশ্যনত ফুল ছাৰ্ভিচ ব্ৰকাৰ কোনো দৰকাৰ নাই। এতিয়া ফুল ছাৰ্ভিচ ব্ৰকাৰ কি হয়? এতিয়া ফুল ছাৰ্ভিচ ব্ৰকাৰ যিখিনি ট্ৰেডিং প্লেটফৰ্মটোৰ দিয়াৰ বাহিৰে বাকী যিখিনি কাম বা যিখিনি এডভাইজৰী ৰিচাৰ্চ হওক আপোনাৰ বা টিপছ এণ্ড ৰিকমেণ্ডেশ্যন হওক, যিখিনি ডিছকাউণ্ট ব্ৰকাৰে নিদিয়ে সেইখিনি ফুল ছাৰ্ভিচ ব্ৰকাৰে দিয়ে। আৰু ফুল ছাৰ্ভিচ ব্ৰকাৰে সেইখিনি টিপছ এণ্ড ৰিকমেণ্ডেশ্যন দিয়াৰ লগতে বা আপোনাক কিবা এডভাইজৰী ৰিপৰ্ট দিয়াৰ হিচাপে বা সেইবোৰৰ লগতে আৰু বহুত এডভান্স ফিচাৰ্ছ কিছুমান আপোনালোকক অফাৰ কৰে, আৰু যাৰ দৰে আপোনালোকে ষ্টক মাৰ্কেটটো বহুত সহজতে শিকিব পাৰে আৰু তাত ইনভেষ্ট কৰিব পাৰে। আৰু সেই অফাৰবোৰ হ'ল যেনেকৈ ৰিচাৰ্চ ৰিপৰ্ট, ৰিলেশ্যনশ্বিপ মেনেজাৰ এজন থাকিব আপোনালোকৰ ব্ৰকাৰ আৰু আপোনালোকৰ মাজত, তেখেতলোকে ডাইৰেক্ট আপোনালোকৰ লগত কানেকশ্যন থাকিব। তেখেতলোকে আপোনাক ডাইৰেক্ট ফোন কৰি ক'ব যে ক'ত কিনিব লাগে, ক'ত কিনিব নালাগে, কোনটোৰ পৰা ওলাব লাগে, কোনটো বেচিব লাগে, এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবোৰ আপোনালোকক যিবোৰ আপোনালোকৰ ৰিলেশ্যনশ্বিপ মেনেজাৰজন থাকে তেখেতে ডাইৰেক্টলি আপোনালোকৰ লগত কানেক্ট থাকিব আৰু আপোনালোকক ফোন কৰি জনাব। তাৰ বাহিৰে আপোনালোকৰ IPO এছিষ্টেণ্ট থাকে। এতিয়া কোনবোৰ IPO কিনিব লাগে, কোনবোৰ IPO কিনিব নালাগে, সেইবোৰৰ বিষয়ে আপোনালোকক তেখেতলোকে জ্ঞান দিব বা গাইড কৰিব। তাৰ উপৰিও আপোনালোকৰ যিটো পৰ্টফলিঅ' আছে, পৰ্টফলিঅ' মানে হ'ল যিটো বাস্কেটত আপোনালোকে শ্বেয়াৰবোৰ থৈছে, যেনেকুৱা ধৰণৰ শ্বেয়াৰ আছে, সেই এতিয়া পৰ্টফলিঅ'টোৰ আপোনালোকৰ কেনেকুৱা ধৰণৰ হৈ আছে, মানে তাত ৰিস্ক কিমান আছে, তাত ৰিৱাৰ্ড কিমান হ'ব পাৰে, আপোনালোকৰ সেই পৰ্টফলিঅ'টো কিমান ষ্টেণ্ডাৰ্ডৰ হয়, সেইবোৰৰ বিষয়ে আপোনালোকক অৱগত কৰি থাকিব, আৰু তেখেতলোকে আপোনালোকক জনাব আৰু আপোনালোকৰ পৰ্টফলিঅ'টো ৰিভিউ কৰিব সময়ে সময়ে, আৰু তাৰ বিষয়ে আপোনালোকক সম্পূৰ্ণ অৱগত কৰি ৰাখিব। এতিয়া কিছুমান আপোনাৰ যিবোৰ ফুল ছাৰ্ভিচ ব্ৰকাৰ আছে, সেইবোৰৰ নাম যদি আমি ক'ব বিচাৰোঁ, তেতিয়াহ'লে ICICI ডাইৰেক্টৰ নাম ল'ব লাগিব। ICICI ডাইৰেক্ট আছে, শ্বেৰ খান আছে, এঞ্জেল ওৱান আছে, মতিলাল ওছৱাল আছে, আপোনাৰ কোডাক ছিকিউৰিটি আছে। এইবোৰ হ'ল ফুল ছাৰ্ভিচ ব্ৰকাৰ। এতিয়া আমি নেক্সট শিকিম ব্ৰকাৰেজৰ বিষয়ে। এতিয়া ব্ৰকাৰেজ কি হয়? এতিয়া ব্ৰকাৰ এটাই যেতিয়া আপুনি যেতিয়া ট্ৰেড এটা পাঞ্চ কৰিব, তেতিয়া ব্ৰকাৰে যেতিয়া আপোনাৰ ট্ৰেডটো এক্সিকিউট কৰোঁতে সিহঁতে এটা ফিজ লয় আপোনাৰ পৰা। এতিয়া সেই ফিজটো বিভিন্ন ধৰণৰ হ'ব পাৰে। এতিয়া কিছুমান ব্ৰকাৰে এটা ফ্লেট ফিজ লয়, যে আপুনি যদি এটা ট্ৰেড পাঞ্চ কৰে আপোনাক 20 টকা এটা ল'ব। আৰু আপুনি যদি 2 নম্বৰ ট্ৰেড এটা পাঞ্চ কৰে, তেতিয়া আপোনাৰ সেইটো আকৌ 20 টকা এটা ল'ব। সেনেকৈ আপুনি যিমানটা ট্ৰেড পাঞ্চ কৰে, এতিয়া আপোনাৰ 20 টকাকৈ আপোনাৰ বাই আৰু চেলত 40 টকা আপোনাৰ ল'ব। এতিয়া আপোনাৰ এইটো তাত আপুনি এটা শ্বেয়াৰো কিনিব পাৰে, তাত আপোনাৰ 10টা শ্বেয়াৰো কিনিব পাৰে, 20টাও কিনিব পাৰে, 100টাও কিনিব পাৰে, 1 লাখটাও কিনিব পাৰে। আপোনাৰ সেই 20 টকাই খৰচ হ'ব। আৰু 20 টকাটোৰ বাহিৰে তেখেতলোকৰ অন্য কোনো হিডেন চাৰ্জ নাথাকে ব্ৰকাৰেজৰ ক্ষেত্ৰত। কিন্তু কিছুমান ব্ৰকাৰ আছে, সেই যিটো 20 টকা লয়, সেইটো 20 টকা বুলি নহয়, পাৰ্চেণ্টেজ হিচাপে লয়। বোলে আপোনাৰ 1% এটা ব্ৰকাৰেজ ল'ব, বা আপোনাৰ 0.5% এটা ব্ৰকাৰেজ ল'ব। সেনেকৈ বেলেগ বেলেগ ধৰণৰ আপোনাৰ প্লেন থাকিব পাৰে,
যিটো আপোনাৰ বেছি এক্সপেন্সিভ হৈ যায় আপুনি যদি এতিয়া 20 টকাৰ যদি প্লেনটো যদি চুজ কৰে তেতিয়া আপোনাৰ এটা ট্ৰেডত 20 টকাই যাব কিন্তু আপুনি যদি বেছি শ্বেয়াৰ কিনে বা বেছি শ্বেয়াৰ যদি কিনিবলগীয়া হয় তেতিয়া আপোনাৰ এই বস্তুটো পাৰ্চেন্টেজ হিচাপে যায় তেতিয়া আপোনাৰ 20 টকাৰ ঠাইত হয়তো যদি আপোনাৰ 0.5% হয় 0.5% হলে আপোনাৰ ধৰি লওক আপোনাৰ 1 লাখ টকাৰ যদি শ্বেয়াৰ কিনে তেতিয়া আপোনাৰ 500 টকা ব্ৰকাৰেজ যাব 500 টকাৰ চাৰ্জ মানে কেনেকে যাব আপোনাৰ 1% হলে ধৰি লওক 1000 টকা 1 লাখ টকাত হেনেকে 0.5% হলে আপোনাৰ 500 টকা যাব হেতু আপুনি যদি লক্ষ্য কৰে তেতিয়া হলে আপোনালোকৰ যিটো ডিসকাউন্ট ব্ৰকাৰৰ চাৰ্জ তাতকৈ হেতু বহুত বেছি তেতিয়া হেনেকুৱা ধৰণৰ চাৰ্জবোৰ কোনে লয় জেনাৰেলি যিটো ডিসকাউন্ট ব্ৰকাৰ বুলি কওঁ আমি অকল ফ্ল্যাট 20% যে লয় সেই কাৰণে হিহতে ডিসকাউন্ট ব্ৰকাৰ হয় কাৰণ হিহতে এটা ট্ৰেডত অকল 20 টকা লয় বাই কৰোতে বা সেল কৰোতে 20 টকা 40 টকা লয় কিন্তু আপোনাৰ অন্য হাতে যদি আপুনি ফুল সার্ভিস ব্ৰকাৰটো চাই তেতিয়া হলে তাত আপোনালোকৰ হিহতে পাৰ্চেন্টেজ হিচাপে লয় যেটো আপোনাৰ বেছি এক্সপেন্সিভ হৈ যায় এতিয়া ব্ৰকাৰ বিভিন্ন ধৰণৰ ষ্ট্ৰাকচাৰ আছে ব্ৰকাৰেজৰ বিভিন্ন ধৰণৰ ষ্ট্ৰাকচাৰ আছে এতিয়া হেবোৰ হল যেনে আপোনাৰ ইকুইটি ডেলিভাৰী ইন্ট্ৰাডে আপোনাৰ তাৰ লগতে আপোনাৰ ফিউচাৰ আছে অপচনছ আছে এইবোৰত আপোনাৰ বিভিন্ন ধৰণৰ ষ্ট্ৰাকচাৰ থাকে এতিয়া ইকুইটি ডেলিভাৰীত বহুত ডিসকাউন্ট ব্ৰকাৰ আছে যিবোৰে আপোনাৰ ডেলিভাৰীত আপোনাৰ যদি শ্বেয়াৰ এটা কিনে তাত কোনো ধৰণৰ ব্ৰকাৰেজ তেখেতলোকে চাৰ্জ নকৰে অৰ্থাৎ আপোনালোকে যদি ইনভেষ্টমেন্টৰ কাৰণে বা সুইং ট্ৰেডিংৰ কাৰণে এটা যদি শ্বেয়াৰ কিনে তাত আপোনাৰ ব্ৰকাৰেজ শূন্য হ'ব কিন্তু ইন্ট্ৰাডেত সেই ব্ৰকাৰবোৰে 20 rupees পাৰ অৰ্ডাৰ লয় এতিয়া তাতো এটা কথা থাকে এতিয়া 20 rupees পাৰ অৰ্ডাৰ নহলে 0.03% আৰু তাৰ ভিতৰত হুইচেভাৰ ইজ লোৱাৰ মানে যিটো আটাইতকৈ কম হ'ব সিমান কিনি টকাহে ল'ব এটা ধৰি লওক আপুনি ইন্ট্ৰাডে যদি ট্ৰেডিং কৰে মানে ডেইলি কিনা আৰু বেচা তাত মানে আপোনাৰ 20 টকাটো ফ্ল্যাট ল'বই কিন্তু 20 টকাতকৈ যদি 0.03% যদি কম হয় তাত ধৰি লওক আপোনাৰ 16 টকাৰ ব্ৰকাৰেজ হ'ল তেতিয়া তেখেতলোকে মানে ব্ৰকাৰবোৰে আপোনালোকৰ পৰা 16 টকাহে ল'ব বা 10 টকা ল'ব বা 8 টকা ল'ব কিন্তু যদি কমটো 20 টকা হয় আৰু 0.3% যদি আপোনাৰ 20 টকাতকৈ বেছি হয় তেতিয়াহলে 20 টকা ল'ব আৰু যদি 0.3% কম হয় তেতিয়াহলে 0.3% ল'ব 20 টকাটো নলয় কিন্তু আপোনাৰ যেতিয়া আপুনি এটা ইন্ট্ৰাডে ট্ৰেডিং ইকুইটিত কৰিব মানে শ্বেয়াৰত কৰিব শ্বেয়াৰত আপুনি কিনিলে কিছু সময় পাছত এটা বেছি দিলে আপোনাৰ এটো 0.03% যে আছে সেই 0.03% টো তেতিয়াহে এপ্লিকেবল হ'ব কিন্তু আপুনি যদি তাত নিকিনি পিনে এটা আপোনাৰ ফিউচাৰ এণ্ড অপচনত যদি আপুনি লট এটা লয় তেতিয়া হয়তো আপোনাৰ তাত সেই 0.03% টো তাত এপ্লিকেবল নহ'ব পাৰে আৰু তেতিয়া হয়তো আপোনাৰ তাত আপোনাৰ ফিক্স 20% মানে 20 rupees যেটো আপোনাৰ বাই আৰু সেল কৰিলে 20 rupees 40 rupees মানে 40 টকাটো আপোনাৰ ফিক্স লাগিব আৰু হেতু আপোনাৰ সবৰে প্ৰত্যেক ধৰণৰ যিবোৰ ব্ৰকাৰেজ আছে ব্ৰকাৰেজ হাউস আছে ডিসকাউন্ট ব্ৰকাৰেজ হাউস আছে সবৰে আপোনাৰ ডিসকাউন্ট ব্ৰকাৰেজৰ মডেলবোৰ অকমান ডিফাৰেন্ট হয় বহুত বেছি ডিফাৰেন্স একো নাপায় তাত সবৰে কিবা নহয় কিবা অকমান ডিফাৰেন্স থাকে হেতু ধৰি লওক আপোনাৰ ব্ৰকাৰ ডিপেন্ড কৰে যে কাৰটো কেনেকুৱা হ'ব হেতু হিহঁতৰ নিজৰ ওপৰত বেস কৰি পিনে হেতু ডিপেন্ড কৰে কিন্তু যদি আপোনালোকে ফিউচাৰ এণ্ড অপচন কৰে তেতিয়া কিন্তু তাত 20 আৰু 20 rupees 40 rupees এটো ফ্ল্যাট ডিসকাউন্ট ফ্ল্যাট ব্ৰকাৰেজটো আপোনালোকৰ লাগিব এতিয়া আমি আলোচনা কৰিম কিছুমান হিডেন চাৰ্জৰ মতে এতিয়া আমি আলোচনা কৰিম কিছুমান হিডেন চাৰ্জৰ বিষয়ে এতিয়া হিডেন চাৰ্জ মানে হল কি হল আপোনালোকে এতিয়া এটা কথা লক্ষ্য কৰিব যেতিয়া আমাক কোৱা হয় যে ডিসকাউন্ট ব্ৰকাৰেজত এটো ব্ৰকাৰত বোলে কোনো ধৰণৰ ব্ৰকাৰেজ নলয় কিন্তু তাৰ পাছত আমাৰ পইচা বহুতখিনি কটা যায় এতিয়া সেই পইচাখিনি কত কটা যায় হেতু কিবা এটা হিডেন চাৰ্জ দেখি কিন্তু একচুয়ালি হেখিনি হিডেন চাৰ্জ নহয় হেখিনি চাৰ্জেস হয় যেখিনি আপোনাৰ টেক্স দিবলগীয়া হ'ব গভৰ্ণমেণ্টক এতিয়া হেনেকুৱা বিভিন্ন ধৰণৰ চাৰ্জ থাকে সেই চাৰ্জখিনিত আপোনালোকৰ হেখিনি পইচা ভৰিবলগীয়া হয় আৰু হেখিনি এই ব্ৰকাৰৰ যেটো 20 rupees আছে তাৰ লগত সম্পূৰ্ণ পৃথক হয় তাৰ ভিতৰত কিছুমান চাৰ্জেস হল যেনেকে STT আছে আপোনাৰ এক্সচেঞ্জ ট্ৰানজেকচন চাৰ্জেস আছে তাৰ পিছত আহিব আপোনাৰ GST আহিব তাৰ পিছত আপোনাৰ সেবি চাৰ্জেস আহিব আৰু সেবি চাৰ্জেৰ পাছত আহিব আপোনাৰ ষ্টেম্প ডিউটি এই পাঁচটা ধৰণৰ চাৰ্জ থাকে আৰু কিছুমানত
আপোনাৰ সেই পাঁচটাৰ বাহিৰে আৰু কিবা বেলেগো থাকিব পাৰে, হয়তো কোনোবা এটা ব্ৰকাৰত হয়তো থাকিব, কোনোবা হয়তো নাথাকিব, কিন্তু ওভাৰঅল যদি আপুনি যদি লক্ষ্য কৰে চবতে মোটামুটি সেই সিমানখিনি পইচাই দিবলগীয়া হয়। আৰু এইখিনি যিখিনি মই মেনশ্যন কৰিলোঁ এইখিনি ব্ৰকাৰে নাপায়, ব্ৰকাৰে অকল সেই ফ্লেট 20 ৰুপিজটোহে পাব, আৰু বাকী এইখিনি যিখিনি চাৰ্জেছ হ'ল সেইখিনি ডাইৰেক্ট গভৰ্ণমেণ্টৰ ঘৰলৈ যাব। যেতিয়া আপুনি শ্বেয়াৰ এটা কিনিব তাত আপোনাৰ শ্বেয়াৰটো যেতিয়া কিনি হোৱাৰ পাছত আপোনাৰ এখন কণ্ট্ৰেক্ট নোট থাকিব। কণ্ট্ৰেক্ট নোট আপোনালোকে ইভিনিঙত বা ৰাতিলৈকে আপোনালোকৰ ডিমেট একাউণ্টৰ পৰা আপোনালোকৰ ইমেইলত সেইটো পাই যায়। গতিকে আপোনালোকে যদি চাই তাত যিখিনি হিডেন চাৰ্জেছ আছে, বা হিডেন বুলি ক'লে একচুৱেলি ভুল হয়, যিখিনি চাৰ্জেছ আছে কোনে কিমান টকা ল'লে তাত সেইখিনি সম্পূৰ্ণ ডিটেইলছটো তাত থাকে, আৰু আপোনালোকে সেইখিনি সদায় চাব লাগে যাতে আপোনালোকে গম পায় যে আপোনালোকৰ শ্বেয়াৰ্ছখিনি কিনোতে কিমান টকা কোনে কিমান টকা চাৰ্জ কৰিছে বা কিমান টকা লৈছে, সেইখিনি আপোনালোকে গম পাব তেতিয়া। এতিয়া তাৰ লগত আপোনাৰ আৰু এটা বস্তু আছে, সেইটো হ'ল ডিমেট AMC। এতিয়া AMC মানে কি হ'ল, এতিয়া ডিমেটৰ এটা এনুৱেল মেইনটেনেঞ্চ চাৰ্জ থাকে, মানে আপোনালোকে যে ডিমেটটো যে কোম্পানী এটা আপোনালোকৰ নামত খুলি দিছে, যেনেকৈ আপোনাৰ সেইটো চাৰ্জ আপুনি যদি লক্ষ্য কৰে চব ধৰণৰ বস্তুতে থাকে, যেনেকৈ আপোনাৰ বেংকৰ একাউণ্টতো থাকে এটা AMC থাকে, এনুৱেল মেইনটেনেঞ্চ চাৰ্জ। তাৰপিছত আপোনাৰ এইবোৰ ব্ৰকাৰৰ একাউণ্টবোৰতো থাকে এটা এনুৱেল মেইনটেনেঞ্চ চাৰ্জ, কাৰণ এতিয়া আপোনাৰ যদি এটা একাউণ্ট থাকে, সেই আপোনাৰ একাউণ্টটোৰ এগেইনষ্টত এটা ব্ৰকাৰৰ সেইটো মেইনটেনেঞ্চৰ কাৰণে এটা নিৰ্দিষ্ট এমাউণ্টৰ পইচা এটা আপোনালোকৰ পৰা তেখেতলোকৰ খৰচ হৈ থাকে, যিটো আপোনালোকৰ পৰা তেখেতলোকে চাৰ্জ কৰে। আৰু সেই যিটো AMC থাকে সেইটো চবৰে বেলেগ বেলেগ ধৰণৰ হয়। কিছুমান ব্ৰকাৰে সেইটো ফ্ৰী দিয়ে, কিছুমানে চাৰ্জ কৰে, কিছুমানে আপোনাৰ প্ৰথম এবছৰ বা 2 বছৰ ফ্ৰী দিব, তাৰপিছত চাৰ্জ কৰিব। কিছুমান ব্ৰকাৰে আকৌ প্ৰথম বছৰৰ পৰা চাৰ্জ কৰিব, কিছুমানে আকৌ 1 বছৰত 300 টকা চাৰ্জ কৰিব, আৰু কিছুমানে প্ৰত্যেক কোৱাৰ্টাৰত 75 ৰুপিজকৈ চাৰ্জ কৰিব। এতিয়া 75 ৰুপিজকৈও যদি চাৰ্জ কৰে, 6 মাহত আপোনাৰ 150 টকা, আৰু 1 বছৰত 300 টকা, সেই 300 টকাই হ'ব। আৰু কিছুমানে একেলগতে চাৰ্জ কৰে সেইটো 300 টকাই হ'ব, আৰু 300 টকাটোৰ লগত GST থাকিব, বা আপোনাৰ 75কৈও যদি চাৰ্জ কৰে তাৰ লগত GST থাকিব। আৰু এটা বস্তু সদায় আপোনালোকে মন কৰিব যে যিখিনি য'ত আপোনালোকে যিটো ব্ৰকাৰত একাউণ্টটো খোলে সেইটোৰ আপোনালোকৰ যিবোৰ চাৰ্জ আছে, আপোনাৰ AMC হওক বা আপোনাৰ যিখিনি বাইং চেলিং কৰোঁতে যিখিনি চাৰ্জ লাগে, সেইখিনি আপোনালোকে সদায় ব্ৰকাৰটো খোলাৰ আগত এবাৰ নিজেই চাই লোৱাটো ভাল। আৰু এটা কথা লক্ষ্য কৰিব, যেতিয়া আপুনি ডিছকাউণ্ট ব্ৰকাৰ আপুনি একাউণ্ট এটা খোলে, এতিয়া ডিছকাউণ্ট ব্ৰকাৰতো কিছুমান আছে চবতে চাৰ্জ কৰে, আৰু কিছুমান আছে চবতে মানে আপোনাৰ ধৰি লওক AMCটো চাৰ্জ কৰিব, আপোনাৰ কিনা বেচাটো চাৰ্জ কৰিব, আপোনাৰ বাকী টেক্সো ল'ব, চব গোটেইখিনি ল'ব। সেইবোৰ ডিছকাউণ্ট ব্ৰকাৰত সেইবোৰ থাকে, কিন্তু তাৰ ভিতৰতো কিছুমান ডিছকাউণ্ট ব্ৰকাৰ আছে যিবোৰে চব বস্তু ফ্ৰী কৰি দিয়ে। মানে গভৰ্ণমেণ্ট চাৰ্জখিনিৰ কথা কোৱা নাই মই, গভৰ্ণমেণ্ট চাৰ্জখিনিৰ বাহিৰে যিটো ডিছকাউণ্ট আছে, সেই ডিছকাউণ্ট আপোনালোকৰ যিটো ব্ৰকাৰেজ আছে ব্ৰকাৰেজটো ফ্ৰী কৰিব, তাৰ বাহিৰে আপোনালোকৰ যিখিনি AMC আছে AMCখিনিও ফ্ৰী কৰিব। সেইকাৰণে আপোনালোকে ব্ৰকাৰটো চুজ কৰোঁতে সদায় এটা বস্তু মনত ৰাখিব, আপোনালোকৰ যিটো ব্ৰকাৰে চব ফ্ৰী দিয়ে সেইটো সদায় আপুনি ভাল বুলি ধৰিব নোৱাৰে, কিন্তু যিটো ব্ৰকাৰে আপোনাৰ চাৰ্জ লয় তাৰ ছাৰ্ভিচটো সদায় ভাল হ'ব, কাৰণ ইহঁতে ফ্ৰীতে ছাৰ্ভিচ নিদিয়ে, আৰু এটা বস্তু মেইনটেইন কৰোঁতে বা চলাওঁতে বহুত টকা খৰচা হয়। সেইকাৰণে আপোনালোকৰ এতিয়া যিখিনি ব্ৰকাৰে চব বস্তু ফ্ৰী কৰি দিয়ে, সেইখিনি সিহঁতৰ আপোনাৰ ছাৰ্ভিচৰ ক্ষেত্ৰতে হওক বা আপোনাৰ প্লেটফৰ্মৰ ষ্টেণ্ডাৰ্ডৰ ক্ষেত্ৰতে হওক, এই যিখিনি চাৰ্জ কৰে সেইখিনিতকৈ যথেষ্ট পিছপৰা হয়। ইয়াৰ বিষয়ে আমি পাছত বেলেগ ধৰণে আলোচনা কৰিম। এতিয়া যদি আপোনালোকে বিগিনাৰ্ছ হয়, তেতিয়াহ'লে আপোনালোকৰ কোনটো ব্ৰকাৰ আপোনালোকৰ কাৰণে ভাল হ'ব, যাৰ ইণ্টাৰফেচটো ভাল হয়, যিটো ষ্টেবল হয়, যাৰ ব্ৰকাৰেজবোৰ কম হয়, যাৰ কাষ্টমাৰ ছাপৰ্টবোৰ ভাল হয়। কিবা ধৰি লওক আপুনি বুজি নাপালে, ফোন এটা কৰিলে লগে লগে সিহঁতে ৰেছপন্স কৰে, বা আপোনাৰ কিবা এটা প্ৰব্লেম হৈছে লগে লগে আপোনালোকক ঠিক কৰি দিয়ে। সেইবোৰ ধৰি লওক আপোনাৰ যদি কাষ্টমাৰ ছাপৰ্ট ভাল নহয়, সেইখিনি সুবিধা আপোনালোকে তাত নাপাব। আৰু এইখিনিৰ লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল আপোনালোকে একাউণ্টটো খোলোতে সদায় এটা বস্তু চাব, সেই নিৰ্দিষ্ট ব্ৰকাৰটো সেবিৰ আণ্ডাৰত ৰেজিষ্টাৰ্ড হয় নে নহয়। যদি ৰেজিষ্টাৰ্ড হয় তেতিয়াহ'লে একো নাই, আৰু যদি ৰেজিষ্টাৰ্ড নহয় তেতিয়াহ'লে আপোনালোকৰ এইটো ফ্ৰড হোৱাৰ সম্ভাৱনা 100% হ'ব।
এতিয়া ওপৰৰ যিখিনি গুণাগুণ আছে সেইখিনি থকা কিছুমান ব্ৰকাৰৰ যদি মই নাম ক'ব বিচাৰোঁ তেতিয়াহ'লে এইটো কোনো পেইড প্ৰমোশ্যন নহয় বা এনেকুৱা ধৰণৰ কোনো নহয় কোনো ধৰণৰ পেইড প্ৰমোশ্যন নহয় বা মই আপোনালোকক কোৱাও নাই আপোনালোকে তাত একাউণ্টটো খোলক বুলি আপোনালোকৰ নিজৰ ইচ্ছামতে খুলিব পাৰে আৰু সেইবোৰ হৈছে আপোনাৰ জিৰ'দা আছে ফায়াৰ্ছ আছে আপষ্টক্স আছে গ্ৰ' আছে আপোনালোকৰ এঞ্জেল ওৱান আছে এইবোৰ ব্ৰকাৰ হ'ল আপোনাৰ খুব বেছি ভাল ব্ৰকাৰ হয় আৰু তাতে আপোনালোকে যিকোনো এটা একাউণ্টত আপোনালোকে নিজৰ পচন্দ মতে আপোনালোকে একাউণ্টবোৰ খুলিব পাৰে আৰু এইবোৰ বিগিনাৰ্ছৰ কাৰণে খুব ইউজাৰ ফ্ৰেণ্ডলি হয় অকল বিগিনাৰ্ছ বুলি নহয় বিগিনাৰ্ছৰ পৰা এডভান্স লেভেললৈকে আপোনাৰ এডভান্স ট্ৰেডাৰলৈকে বা খুব বেছি ডাঙৰ ট্ৰেডাৰলৈকে এইবোৰ আপোনাৰ এই ব্ৰকাৰবোৰ খুব বেছি ভাল হয় আৰু কিন্তু যদি আপুনি ডিছকাউণ্ট ব্ৰকাৰ চুজ নকৰি পিনে আপোনালোকে যদি ফুল ছাৰ্ভিচ ব্ৰকাৰ ইউজ কৰে তাত আপোনালোকে দেখিব আপোনালোকক বহুত বেছি চাৰ্জেছ দিবলগীয়া হ'ব য'ত আপোনালোকৰ লাভেই কৰিব নোৱাৰিব তাতকৈ বেছি আপোনালোকৰ চাৰ্জ দিবলগীয়া হ'ব আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰিব যাতে তেখেতলোকো ষ্টক মাৰ্কেটৰ কথা শিকিব পাৰে আৰু মই কোনো সেবি ৰেজিষ্টাৰ্ড ৰিচাৰ্চ এডভাইজৰী নহয় গতিকে মোৰ কথাৰ ওপৰত ভিত্তি কৰি কোনো ধৰণৰ শ্বেয়াৰ কিনা বেচা এইবোৰত আপোনালোকে আগ নাবাঢ়িব আৰু আপোনালোকৰ যদি কিবা যদি নিজে কিনিব আছে নিজেই আপোনালোকে ষ্টাডি কৰি ল'ব আৰু নিজে যদি কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ নিজৰ ৰিচাৰ্চ এডভাইজাৰ যদি থাকে কোনোবা চিনাকি তেখেতলোকৰ পৰামৰ্শ ক্ৰমে আপোনালোকে যিকোনো ধৰণৰ ষ্টক কিনা বেচাত আপোনালোকে আগবাঢ়িব পাৰে ধন্যবাদ